মই শদিয়ালৈ প্ৰথম আহিছিলোঁ 86-87 চনত আৰু সেই সময়তে মই যিসকলক লগ পাইছিলোঁ তাৰে ভিতৰত মই গজেন নৰডাঙৰীয়াক লগ পাইছিলোঁ আৰু পৰৱৰ্তী সময়ত তেখেত অৰুণাচলৰ আদিসকল মিচিং ইয়াৰ উপৰি অসমীয়া ইয়াত সংগীতৰ যোগেদি গোটেই অসমত তেওঁ জনাজাত হৈ পৰিছিল আৰু মিচিং আধুনিক গীতক এটা নতুনত্ব প্ৰদান কৰা সঁচা অৰ্থত আধুনিক গীত হিচাপে পৰিৱেশন কৰাৰ ক্ষেত্ৰত গজেন নৰডাঙৰীয়া তেওঁৱেই বাটকটীয়া বুলি ক'ব পাৰি। মহম্মদ ৰফিৰ গান খুব সুন্দৰভাৱে গাইছিল, অবিকল মানে তেখেতে অডিয়েন্সক এনেধৰণে মহম্মদ ৰফিৰ গানেৰে ধৰি ৰাখিব পাৰিছিল, সেইটো নিজ চকুৰে নেদেখিলে কোনেও সেইটো আন্দাজ কৰিব নোৱাৰে। আৰু ব্যক্তিগতভাৱে তেখেত মোৰ খুব ঘনিষ্ঠ বন্ধু আছিল, মোৰ খুবেই ঘনিষ্ঠ আছিল। গতিকে আজি তেখেত আমাৰ মাজত নাই, মই তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যিখিনি সংগীত ৰচনা কৰিছে তাৰ দ্বাৰা চিৰযুগমীয়া হৈ থাকিবই আমাৰ সমাজত। তথাপিতো আমি সমাজ হিচাপেও তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ কাৰণে আমি কোনো আমাৰ ত্ৰুটি নহয়, আমি কোনো আমাৰ প্ৰচেষ্টাৰ কোনো কম নহয়, সেইখিনিকে মই আশ্বাস দিওঁ। মোৰ বন্ধু বান্ধৱ আছে, সকলোৰে লগত আলোচনা কৰিছোঁ, আমি শদিয়াতে তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম। তেখেতৰ যিটো পেঞ্চন প্ৰচেচিঙত থাকিব হ'লেও তেখেত এতিয়া আজি নাই। এতিয়া আমি অতীতৰ ইমান কথা আমি আলোচনা নকৰোঁ। তেখেতৰ পুত্ৰ নিজে স্বাৱলম্বী হৈছে আৰু ভৱিষ্যত তেখেতৰ এতিয়া স্মৃতিখিনিৰ বাহিৰে আৰু আমাৰ তেখেতৰ একোৱেই নাই। গতিকে পৰিয়ালটোক চাব লাগিব, চৰকাৰৰ দায়বদ্ধতা আছে, চৰকাৰে দায়বদ্ধতা পালন কৰিব।